আজি আমাৰ পৰম সৌভাগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰক আমাৰ অনিল কাটি বাপ ইয়ালৈ আহিছে। ইয়াৰ আগতেও আহিছে, কিন্তু সময়ৰ অভাৱত আমাৰ ভাগৱত তেনেকৈ চৰ্চা হোৱা নাই। সেই সুযোগটো আজি লোৱা হৈছে। আজি আমাৰ ভাইটি দীপক কুমাৰ ভকতৰ ছোৱালীজনীৰ জন্মদিন উপলক্ষে এই অনুষ্ঠান আয়োজন কৰিছে। দিনজোৰা কাৰ্যসূচীৰে ইতিমধ্যে যুগল হৈ গ'ল, আইসকলৰ নাম হৈ আছে। আৰু ভজনৰ পিছতে আমাৰ বহু আকাংক্ষিত অনিল কাটি বাপৰ ভাগৱত দেখা অনুষ্ঠান হ'ব। এই সুযোগতে আমি নামনি অসমৰ প্ৰায় 10খন গাঁৱৰ ভকত বৈষ্ণৱ আমি মাতিছোঁ, যাতে তেখেতৰ গোটেই অসমত এটা নতুন ধাৰাৰ ভাগৱত চৰ্চাৰ আৰম্ভ কৰিছে, সেইটো ৰস আস্বাদন কৰক। আৰু এই সুযোগতে মই জগন্নাথ ভকত ধুবুৰী জিলাৰ প্ৰচাৰ সভাপতি হিচাপে যিনকেইটা গাঁৱৰ পৰা বাংলাদেশ বৰ্ডাৰৰ ওচৰৰ পৰা আজি বহুত কাম থকাৰ পিছতো আমি দৌৰি আহিছোঁ তেখেতসকলক সংগ দিবলৈ। আৰু লগতে আমাৰ নাতি বাবৰ লগতে আৰু দুজনমান আহিছে। আপুনি হয় নহয় যোৰহাট ধেমাজি? আচ্ছা, আমাৰ ধেমাজি জিলাৰ ডাক ডাঙৰীয়া আহিছে। আমাৰ অতি আদৰৰ আছে আমাৰ বদন বৰাতে, তেখেতেও আহিব, পিছৰ অনুষ্ঠানত আহিব। গতিকে আমি খুব ভাল পাইছোঁ আজি এটা বিশেষ অনুষ্ঠানত আপোনালোকক আহি কেনেকৈ লাগিছে বাৰু? বৰ ধুনীয়া লাগিছে। আপোনালোকৰ ভকতৰ ভগৱন্তৰ প্ৰতি যিটো প্ৰেম ভক্তি, বহুত ধন্যবাদ দিব লাগিব। আৰু বিশেষকৈ সেৱকীসকলে যি উদ্যমেৰে আজি দিনজোৰা কাৰ্যসূচীৰ নাম সেৱা লগতে ভাগৱত পাঠ আৰু বাৰ্তা অনুষ্ঠান আয়োজন কৰিছে। আমি সঁচাকৈ সেৱকীসকলক আমি ধন্যবাদ জ্ঞাপন আগবঢ়াইছোঁ। ভৱিষ্যতলৈও যাতে এনেধৰণে নাম সেৱা লগতে ভাগৱত পাঠৰ অনুষ্ঠানৰ জৰিয়তে মানৱ সেৱা লগতে যুৱক যুৱতীসকলৰ আধ্যাত্মিক শিক্ষা লগতে মানৱ জাতিৰ যাতে ভগৱন্তৰ চৰণত উত্তম হোৱাৰ যি পদ্ধতি সেই পদ্ধতি যাতে হোৱা হওক। আৰু তাৰ কামনাৰে আপোনাৰ সবার মনলৈ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিম। ধন্যবাদ, ভাল লাগিলে, ধন্যবাদ। দেখায় আপোনাৰ ঘৰ যোৰহাট হয়, মানে তাঁতি বাবৰ লগত আহিছে। সিন্ধু মাজে মজিলো মাধৱ কুমাৰী নাশয়নী দয় হৰি চৰণে লাগ হেন শুনি পাছে হিৰণ্যকশিপু কপে কাম্পে যেন যময় হৰি চৰণে
পাৰিবে লাগিলা গালি পুনৰে অধাম ব্ৰাহ্মণ শিশুক আহিছে পাঠ শিখাইলি অ হৰি চৰণে লাগ শৰণ মাগ গোপাল গোবিন্দ হে ৰাম চন্দামৰ কেৱলে আননি শিকাও ইটো নপঢ়াও আমি তোমাৰ তনয় সভামে বলয় কোপয়েৰা দৈত্য খামি অ হৰি চৰণে লাগ শৰণ মাগ গোপাল গোবিন্দ হে ৰাম শুনিয়া হিৰণ্য কশিপু দুনাই শোধয়ে কথা পুত্ৰ গুৰু নিশিখাইলে হে নমি মংগল বাণীবল কেন মতয় হৰি চৰণে লাগ শৰণ মাগ গোপাল গোবিন্দ দেৱলন্ত শুনিও কটাত বিষয়ীৰ নাহি গতি গুৰুয়ো উপদেশে আপোনা তাহন্তে নুপুজাই কৃষ্ণ তৰতি অ হৰি চৰণে লাগ শৰণ মাগ গোপাল গোবিন্দ হে ৰাম আপুনি বিষয়ী ভূঞা যিটো নৰে বিষয়ী কুগুৰু মানে যেনয় অন্ধলাক অন্ধয়ো উপদেশে বিষ্ণুক গুৰু নজানে অ হৰি চৰণে লাগ শৰণ মাগ গোপাল গোবিন্দ হে ৰাম ৰাম বৈষ্ণৱক যাৱে নকৰই উপাসা মোহে অন্ধ মোৰ মতি শুনা পিতৃতেৱে কৃষ্ণৰ চৰণ নচয় তাহাৰ মতি অ হৰি চৰণে লাগ শৰণ মাগ গোপাল গোবিন্দ শুনি মহাক্ৰোধে দৈত্য ৰাজ জ্বলি গৈ লয় অহংকাৰী মাটিক লাগিয়া পুত্ৰক পেলহাইল কোলাৰ পৰায়া চাৰি অ হৰি চৰণে লাগ
সগনক ক্রোধে দেখয় মার পিষ্টক বেঢ়ি আই ভাতৃ বৈরী বিষ্ণু তাকে হেৱয় আমা তাহাৰ হৃদয়েৰি চৰণে লাগ গোপাল গোবিন্দ চন্দয়া দেখ শুনিয়া শেষ ৰাক্ষসাই উঠিল ৰাগি চৰণে লাগ গোপাল গোবিন্দ হাতে ফুল ধৰি হেকাত কৰিয়া থাইলা প্ৰহ্লাদ লাগি চৰণে লাগ গোপাল গোবিন্দ তমাৰ ভুলি বেঢ়িয়া সন্ধানে দিলে কপুলাৰ ঝাকয়াত বিষ্ণু কহুবৰী প্ৰহ্লাদ কুমাৰে কটাখান কৰে তাক চৰণে লাগ গোপাল গোবিন্দ হুয়া ফুল উভাৰি পৰিল দেখিয়া শেষৰ মাজনে হে নয়দভূতা দেখি দৈত্যপতি পৰম শংকিত মানে চৰণে লাগ গোপাল গোবিন্দ গগন আদেশ কৰিল দিগ গজমিৰিল দান্তে চলত ডুবায়া পৰ্বতয়ু পৰে পেলায়া কাত জানতে চৰণে লাগ গোপাল গোবিন্দ সৰ্পগণে বেঢ়িয়া দংশয় তাৰ দন্ত গাইল ভাগিয়াত পৰ্বত শিখৰে তুলিয়া কত পেলাই মাটি লাগি চৰণে লাগ পেলাই মাটি লাগি চৰণে লাগ গোপাল গোবিন্দ চৰণে লাগ শৰণ মাগ চৰণে লাগ শৰণ মাগ গোপাল গোবিন্দ চৰণে লাগ শৰণ মাগ কাত খানিকত পতে প্ৰহ্লাদক চৰণে লাগ শৰণ
পেলাই চৰণে লাগ শৰণ মাগ বিনাশাৰে প্ৰাণ চৰণে লাগ শৰণ মাগ বিষ্ণুৰ চৰণ চিন্তিয়া প্ৰহ্লাদে চৰণে লাগ শৰণ মাগ সন্ত নিৰ্ভয় ভাৱে চৰণে লাগ শৰণ মাগ ৰাম দেখি দশপতি মনত চিন্ত্য চৰণে লাগ শৰণ মাগ শ্ৰুতি নাই তাৰ গাৱে চৰণে লাগ শৰণ মাগ ৰাম চক মৰিব ভয়ানু পূজয় চৰণে লাগ শৰণ মাগ নেৰায় আমাৰ পাপ চৰণে লাগ শৰণ মাগ ৰাম ইহাৰ বিৰোধ জানিলো অৱশেষ চৰণে লাগ শৰণ মাগ মোহৰ হৈব বিনাশ চৰণে লাগ শৰণ মাগ ৰাম দুৰন্ত চিন্তায়ে চিহানি ভৈল চৰণে লাগ শৰণ মাগ নমাইল মলিন মুখ চৰণে লাগ শৰণ মাগ ৰাম পাছে সন্ধামৰ্কে বিৰালে বিনাই চৰণে লাগ শৰণ মাগ ৰাম দৈত্যেন্দ্ৰৰ দেখি দুখ চৰণে লাগ শৰণ মাগ ৰাম প্ৰহ্লাদ চৰিত ৰচিল শংকৰে চৰণে লাগ শৰণ মাগ কৃষ্ণৰ কিংকৰে চৰণে লাগ শৰণ মাগ ৰাম বোলা হৰি হৰি সংসাৰ কতৰি চৰণে লাগ শৰণ মাগ বৈকুণ্ঠ যাইবা দেৱে চৰণে লাগ শৰণ মাগ ৰাম বোলা হৰি হৰি সংসাৰ কতৰি চৰণে লাগ শৰণ মাগ বৈকুণ্ঠ যাইবা দেৱে চৰণে লাগ শৰণ মাগ বৈকুণ্ঠ যাইবা দেৱে চৰণে লাগ শৰণ মাগ চৰণে লাগ আজি আমাৰ পৰম সৌভাগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰক আমাৰ অনিল কাটি বাপ ইয়ালৈ আহিছে। ইয়াৰ আগতেও আহিছে, কিন্তু সময়ৰ অভাৱত আমাৰ ভাগৱত তেনেকৈ চৰ্চা হোৱা নাই। সেই সুযোগটো আজি লোৱা হৈছে। আজি আমাৰ ভাইটি দীপক কুমাৰ ভকতৰ ছোৱালীজনীৰ জন্মদিন উপলক্ষে এই অনুষ্ঠান আয়োজন কৰিছে। দিনজোৰা কাৰ্যসূচীৰে ইতিমধ্যে যুগল হৈ গ'ল, আইসকলৰ নাম হৈ আছে। আৰু ভজনৰ পিছতে আমাৰ বহু আকাংক্ষিত অনিল কাটি বাপৰ ভাগৱত দেখা অনুষ্ঠান হ'ব। এই সুযোগতে আমি নামনি অসমৰ প্ৰায় 10খন গাঁৱৰ ভকত বৈষ্ণৱ আমি মাতিছোঁ, যাতে তেখেতৰ গোটেই অসমত এটা নতুন ধাৰাৰ ভাগৱত চৰ্চাৰ আৰম্ভ কৰিছে, সেইটো ৰস আস্বাদন কৰক। আৰু এই সুযোগতে মই জগন্নাথ ভকত ধুবুৰী জিলাৰ প্ৰচাৰ সভাপতি হিচাপে জিনকেইটা গাঁৱৰ পৰা বাংলাদেশ বৰ্ডাৰৰ ওচৰৰ পৰা আজি বহুত কাম থকাৰ পিছতো আমি দৌৰি আহিছোঁ তেখেতসকলক সংগ দিবলৈ। আৰু লগতে আমাৰ নাতিবাবৰ লগতে আৰু দুজনমান আহিছে। আপুনি হয় ন? ধেমাজি
আচ্ছা, আমাৰ ধেমাজি জিলাৰ ডাক ডাঙৰীয়া আহিছে, আমাৰ অতি আদৰৰ আছে আমাৰ বদন ভাই, বদন বৰাটো তেখেতেও আহিব, পিছৰ অনুষ্ঠানত আহিব। গতিকে আমি খুব ভাল পাইছোঁ আজি এটা বিশেষ অনুষ্ঠানত আপোনালোক আহি কেনেকৈ লাগিছে কওক? বৰ ধুনীয়া লাগিছে। আপোনালোকৰ ভকতৰ ভগৱন্তৰ প্ৰতি যিটো প্ৰেম ভক্তি বহুত বহুত ধন্যবাদ দিব লাগিব। আৰু বিশেষকৈ সেৱকীসকলে যি উদ্যমেৰে আজি দিনজোৰা কাৰ্যসূচীৰ নাম সেৱা লগতে ভাগৱত পাঠ আৰু বাৰ্তা অনুষ্ঠান আয়োজন কৰিছে। আমি সঁচাকৈ সেৱকীসকলক আমি ধন্যবাদ জ্ঞাপন আগবঢ়াইছোঁ। ভৱিষ্যতলৈও যাতে এনেধৰণে মানে নাম সেৱা লগতে ভাগৱত পাঠৰ অনুষ্ঠানৰ জৰিয়তে মানৱ সেৱা লগতে যুৱক যুৱতীসকলৰ আধ্যাত্মিক শিক্ষা লগতে মানৱ জাতিৰ যাতে ভগৱন্তৰ চৰণত উৎপন্ন হোৱাৰ যি পদ্ধতি এই পদ্ধতি যাতে পোহৰ হওক আৰু তাৰ কামনাৰে আপোনাৰ সবাৰ ওচৰলৈ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিম। ধন্যবাদ, ভাল লাগিলে, ধন্যবাদ। আপোনাৰ ঘৰ?